ডিপুটাত ওলাইছে খাৰুৱা তেলৰ সন্ধান অল ইণ্ডিয়া তৰফৰ পৰা তেজপুৰৰ ডিপুটাত খাৰুৱা তেলৰ সন্ধান বিভিন্ন স্থানত বম্বিঙৰ জৰিয়তে খাৰুৱা তেলৰ সন্ধান ডিপুটাৰ চেপেটিয়াত হয় ঠিকে শুনিছে অইল অভিযন্তাই বৰ্তমানেও অভিযান চলাই আছে খাৰুৱা তেলৰ সন্ধানৰ কাৰণে ডিপুটাৰ চেপেটিয়াত হয় ঠিকে শুনিছে এই খবৰে এতিয়া সুখৰ বতৰা কঢ়িয়াই আনিছে ডিপুটাৰ লগতে তেজপুৰবাসী ৰাইজৰ কাৰণে সুখবৰ অতি সুখবৰ এয়া চাওক চলাই আছে অভিযান এক ধনাত্মক ফলাফলৰ বাবে তেজপুৰবাসী ৰাইজ বাট চাই আছে হয় এক ধনাত্মক ফলাফলৰ বাবে তেজপুৰবাসী ৰাইজ আশাৰে বাট চাই আছে তেজপুৰ পোৱাৰ আশা আছে এতিয়া আশাবাদী বুলি ভাবো আৰু কি হয় জানো এতিয়া এইটো অল ইণ্ডিয়া ফালৰ পৰা চেচমিক সাৰ্ভে বুলি কয় এইটো আমাৰ চেচমিক সাৰ্ভে বুলি কয় কিমান তলৰ পৰা সেইটো কৰা হয় এইটো 60 ফুট 70 ফুট তলত প্লাষ্টিং কৰা হয় যদি মানে তেল থাকে তেতিয়াহ'লে ডাটাটো কালেকশ্যন কৰি আমাৰ দেৰাদুন পঠোৱা হয় হেডকোৱাৰ্টাৰ তাৰ পৰা আহিব ৰিপৰ্টটো তেতিয়াহে গম পোৱা যাব কি হয় এতিয়া গোটেইকেইটা ঠিকে ঠিকে হৈ গ'লে ভালেই আৰু কিমানটা এনে চিএলি বম্বিং কিমানটা হয় এইটো মানে কোনো হেৰি নাই আৰু হৈ থাকিব নিউজ ডেস্ক ৰিপৰ্ট অসম গুৰুখালা